মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি পুৰণি ইতিহাস দুৱাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণো সহানুভূতিৰে ভাবিব কোনে নোপোৱা সমনীয়া মানুহে মানুহৰ বাবে দুৰ্বল মানুহে যদি জীৱনৰ দুবাৰ নদী পাৰ হয় তোমাৰে আপোনালোকে দেখিবলৈ সক্ষম হৈছে সুৰেশ গোপী বহি আছে খুব সুন্দৰকৈ দেৱাশীষ শৰ্মাই গীটাৰ বজাই বজাই গীত পৰিৱেশন কৰিছে খুব আনন্দ মনে উপভোগ কৰিছে এবাৰ NKTV প্লাছতো আহিছিল সুৰেশ গোপী ডাঙৰীয়া কাহানি বা হয় মানুহ লাজ পাব কোনে নোপোৱা সমনীয়া মানুহে মানুহৰ এই মুহূৰ্তত মোৰ লগত ফোন লাইনত সংযোজন হৈ আছে দেৱাশীষ শৰ্মা ডাঙৰীয়া আপোনালোকে সকলোৱে জানে এসময়ত মুম্বাইত অসমৰ কৰ্কট ৰোগীসকলৰ বাবে জীৱন উৎসৰ্গা কৰা মানুহজন এতিয়া মৰিগাঁৱত জিলা আয়ুক্ত হিচাপে আছে দেৱাশীষ শৰ্মা ডাঙৰীয়া স্বাগতম জনাইছোঁ নিউজ ফ'কাছত আৰু সুৰেশ গোপীৰ লগত খুব এটা আনন্দ মুহূৰ্তত আপোনাক দেখিবলৈ পোৱা গ'ল অকণমান পৰিৱেশটো ব্যাখ্যা কৰিব নেকি নমস্কাৰ অনুপম অত্যন্ত এটা মানে এটা হেৰি পৰিৱেশ এটা আছিলে আমাৰ বাবে তাত এজন এনেধৰণৰ ব্যক্তি যিজনে ৩০০ৰো অধিক আপোনাৰ মালয়ালম ছবিত তেওঁ হিৰো হিচাপে তেওঁ নিজৰ হেৰি আগবঢ়াইছে আৰু তাত ধৰি লওক তেনে এজন ব্যক্তি আমি দেখিছো এটা বহুত হিন্দীলৈ ডাব কৰা যোনবোৰ মালয়ালম ছবি সেইবোৰত আমি তেওঁক দেখিছো আৰু দেখাৰ লগে লগে মানুহজন ধৰি লওক আৰু চিনেমাৰ হিৰো এজন সন্মুখত দেখিলে ধৰি লওক বহুতখিনি কথা মনলৈ আহে তেওঁ সেই ছবিবিলাকৰ কথা বা কেনেকুৱা ধৰণৰ ছবি তেওঁ কৰিছিলে কিন্তু এষাৰ কথা বহুতে নাজানে যে তেওঁৰ লক্ষ্মী নামৰ তেওঁৰ অকণমানি এজনী ছোৱালী ঢুকাইছিলে আৰু তেওঁ প্ৰথম কথা মোক ক'লে যে চাওক মই এতিয়া মন্ত্ৰী হোৱাৰ পিছত মই মাহে 10 কোটিকে টকা মই মোৰ লোকচান হৈছে যিহেতুকে মই চিনেমাবোৰ যেতিয়া মই কৰিবলৈ পাওঁ কৰো তেতিয়াহ'লে মই মাহে অতি কমেও 10 কোটিকে টকা মই পাওঁ আৰু তাৰ একেবাৰে মানে যেনে কথা তেনে কাম কালি আমাৰ মৰিগাঁও জিলা পৰিদৰ্শন কৰি থকা অৱস্থাত PMAY ঘৰ এটাত ফ্ল'ৰখন আৰু ভালকে বনাব লাগে বুলি তেওঁ মনতে ভাবি তেওঁ কৈছে যে চৰকাৰৰ এইটো স্কিম আছে হয় মই সকলোকে দিব নোৱাৰো কিন্তু 1.5 লাখ টকা সেই মানুহজনক দিছে ফ্ল'ৰখন আৰু ওপৰৰ চিলিংখন বনাই ল'বলৈ গৰম লাগিব অকল টিংখন হ'লে তো নহ'ব সেইটো লগাই ল'বলৈ দিলে তাৰপিছত শিপিনী কেইগৰাকীক ওচৰলৈ যেতিয়া গ'ল আমাৰ মায়ঙত তেতিয়া তেওঁলোকক এগৰাকী শিপিনীক ক'লে গামোচাখন দিলে গামোচাখন আপুনি নিজৰ হাতেৰে বৈছে নেকি বোলে মই নিজে বৈছো যদি অকলশৰীয়াকৈ কাম কৰে কিমান আপুনি টকা অৰ্জন কৰিব পাৰে বোলে মই 8,000 পৰা 10,000 টকা মই মাহে পাওঁ এটা কাম কৰকচোন আপুনি এগৰাকীমান মহিলাক একত্ৰিত কৰক 4-5খন শাল হেৰি কৰক সেই শালখনৰ পইচা মই দিম তাতে ঠিতাতে 3.5 লাখ টকা তেওঁলোকক দিলে তাৰপিছত আমাৰ মৰিগাঁৱৰ কায়াকিং এণ্ড কেনোয়িং চেণ্টাৰলৈ অনা হ'ল কায়াকিং এণ্ড কেনোয়িং চেণ্টাৰত গোটেই উত্তৰ পূৰ্বাঞ্চলত মাত্ৰ আজিৰ দিনটোত লোকতাক টিকট ধৰি লওক সেইটো নোহোৱা হোৱাৰ পিছত গোটেই সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত অকল আমাৰ চাৰণ বিলত হয় এই হেৰি তাত তেতিয়া তেওঁলোকে হেৰি কৰিলে তেতিয়া তেওঁলোকে ল'ৰা ছোৱালীবিলাকে ক'লে যেতিয়া তেওঁলোকৰ ইণ্টাৰনেশ্যনেল এনেই আছে 16খন আমাৰ হেৰি কিন্তু ইণ্টাৰনেশ্যনেল যেতিয়া তেওঁলোকে কম্পিটিশ্যনবিলাকলৈ যায় তাত তেনেকুৱা অকল ইণ্টাৰনেশ্যনেল কোৱালিটিৰ তেওঁলোকে নাওবিলাক প্ৰয়োগ কৰিব লাগে তেনেকুৱা এখন নাও মাত্ৰ আমাৰ এখন আছে তো দ্বিতীয়খন নাও 4.5 লাখ টকা সেই ঠিতাতে ক'লে এই 4.5 লাখ টকা মই দিম এই নাওখন মই আপোনালোকক কিনি দিম
তাৰপিছত আহিলে তেওঁৰ এখন ধৰি লওক এটা আমি আমাৰ আমাৰ আয়ুক্তৰ অফিচত কনফাৰেন্স ৰুমত যিহেতুকে তেওঁ চিনেমা জগতখনৰ লগত ইমানেই ধৰি লওক ওতঃপ্ৰোতভাৱে জড়িত, সেইকাৰণে আমি ভাবিলো যে সচৰাচৰ এনেই আমি গামোচাখনটো দিছোৱেই, কিন্তু এনেই ভাষণ দিয়াতকে তেওঁক এটা মালিয়ালম গীত এটি গাওঁ। আৰু আমি আটাইতকৈ আচৰিত হলো যে সেই গীতটি তেওঁ খুব ভালকে জানে। আমাৰ লগত তেওঁ নিজে সেই মালিয়ালম গীতটি গাইছিলে। তাৰপিছত ভূপেনদাৰ কথা তেওঁ নিজেই ক'লে। ভূপেনদাৰ কথা কওঁতে ভূপেনদাৰ যোনটো বিশ্বপ্ৰেম সেইটো লৈ আমি গোটেই মৰিগাঁও জিলা প্ৰশাসনৰ মুৰব্বী বিষয়াসকল আছিলে, সকলোৱে মিলি আমি মানুহৰ বাবে গালো আৰু তেওঁ গানটি উপভোগ কৰিলে। হয়। আৰু সেইটোৱে মানে এটা খুব অত্যন্ত সুন্দৰ এটা পৰিৱেশ আছিলে আৰু জীৱনৰ এটা ডাঙৰ এটা উপলব্ধি তেওঁক লগ পোৱা। নিশ্চয়। বহুত বহুত ধন্যবাদ দেৱাশীষ শৰ্মা ডাঙৰীয়া। ধন্যবাদ। জনালে দেৱাশীষ শৰ্মা ডাঙৰীয়াই। আহক গানটো এবাৰ শুনি লওঁ। কিনিব খুজি পুৰণি ইতিহাস দুৱাৰিলে, ভুল জানো নহ'ব কোৱা সমনীয়া মানুহে মানুহৰ বাবে, যদিহে অকণো নেভাবে অকণো সহানুভূতিৰে, ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে। দুৰ্বল মানুহে যদি জীৱনৰ দুৰ্বল নদী পাৰ হয় তোমাৰে সাহস